কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ। ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আজি যোৱা বছৰ আমি বাক্সাত 400 ল'ৰাক দিছিলোঁ। আজি মই একেকোবে ডিচিক কৈ আহিছোঁ যে 400 জাগাত 1200 ল'ৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে। মই আজি মিটিঙত অহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছোঁ যে লাখপতি বাইদেউ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিচি অফিচত বহি সকলোৰে লগত মই মিটিং কৰিছোঁ। মই এনে নাই মোক ডিচিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিচি কোৰ্টত কৈ আহিছোঁ যে 30,000 নহ'ব, চিৰাঙত আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিচত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই আজি মিটিঙত অহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছোঁ যে লাখপতি বাইদেউ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিচি অফিচত বহি সকলোৰে লগত মই মিটিং কৰিছোঁ। আজি মই ডিচি কোৰ্টত যাম, মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000কৈ ৰেচন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ ৰাজনীতিৰ লগে লগে ৰাইজৰো যাতে উন্নতি হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে হাতে হাত ধৰি কাম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে BTRক অসমৰ আটাইতকৈ প্ৰগতিশীল অঞ্চল হিচাপে ৰূপান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিছে। মই বাছি বাছি চৰকাৰী চাকৰি দুখীয়া মানুহৰ ঘৰত দি আছোঁ যাতে দুখীয়া মানুহবিলাক ফাৰ্ষ্ট ক্লাছ হৈ যাব পাৰে। এতিয়ালৈকে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলোঁ, কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আমি 10 অক্টোবৰত আৰু 60